সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতে সামগুৰিত স্থানান্তৰ কৰা হৈছে চৰকাৰী কাৰ্যালয়। বাজিয়াগাঁও উন্নয়ন খণ্ডৰ কাৰ্যালয়ও স্থানান্তৰিত হ'ব আন স্থানলৈ আৰু এই কাৰ্যালয়টো স্থানান্তৰিত হ'লে সমস্যাৰ সন্মুখীন হ'ব ৰাইজ। 1961 চনতে স্থাপন কৰা হৈছিল উন্নয়ন খণ্ডৰ এই কাৰ্যালয়টো আৰু কাৰ্যালয়টো স্থানান্তৰ নকৰি বাজিয়াগাঁওতে ৰখাৰ বাবে একাংশই দাবী উত্থাপন কৰিছে। বাজিয়াগাঁও উন্নয়ন খণ্ডৰ এই কাৰ্যালয়টো স্থানান্তৰিত কৰা হ'ব আন স্থানলৈ। তাৰ বাবে এতিয়া বাজিয়াগাঁওবাসীয়ে ইয়াতে এই কাৰ্যালয়টো ৰখাৰ বাবে দাবী উত্থাপন কৰিছে। এই সন্দৰ্ভত সামগুৰিৰ পৰা অভিজিত বৰাৰ এক প্ৰতিবেদন আছে, আগবঢ়াইছো। সমষ্টি নিৰ্ধাৰণৰ পাছতে দেখিবলৈ পোৱা গৈছে যেন এতিয়া প্ৰতিটো সমষ্টিত থকা যিসমূহ চৰকাৰী কাৰ্যালয় আছিলে সেই চৰকাৰী কাৰ্যালয়সমূহ এতিয়া অন্য স্থানলৈ স্থানান্তৰিত হৈছে আৰু গতিকে যিটো স্থানত পূৰ্বতে যিসমূহ কাৰ্যালয় আছিলে সেই কাৰ্যালয়সমূহ অন্য স্থানলৈ নিয়াৰ পাছতে যেন এতিয়া ৰাইজৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এই মুহূৰ্তত মোৰ লগত এজন ইয়াৰ লোকসকল আছে, মই তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়াসমূহ জানিম। তাৰ আগতে মই দেখুৱাই ল'ব বিচাৰিছোঁ, এইটো হৈছে বাজিয়াগাঁও উন্নয়ন খণ্ড আৰু এই উন্নয়ন খণ্ডৰ বিগত বহু বছৰ ধৰি এই স্থানতে আছিলে, কিন্তু দেখিবলৈ পোৱা গৈছে যে যি সমষ্টি নিৰ্ধাৰণৰ পাছতে দেখিবলৈ পোৱা গৈছে সামগুৰি সমষ্টিত যিহেতু এই ব্লক কাৰ্যালয়টো আছিলে, তাৰ পিছত সমষ্টি নিৰ্ধাৰণৰ পাছতে এই কাৰ্যালয়টো এতিয়া অন্য স্থানলৈ স্থানান্তৰিত কৰা হৈছিলে। বিশেষকৈ ক'ব লাগিব যে 1961 চনতে এই কাৰ্যালয়টো স্থাপন কৰা হৈছিলে। বহু বছৰ ধৰি এই কাৰ্যালয়টো ইয়াত আছিলে আৰু এই নতুনকৈ যি সমষ্টি নিৰ্ধাৰণৰ পাছতে এই কাৰ্যালয়টো অন্য স্থানলৈ স্থানান্তৰিত কৰাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে যে ইয়াৰ যিসকল দাঁতি কাষৰীয়া লোক আছিলে বা ইয়াৰ যিসকল সাধাৰণ লোক আছিলে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে। মই আপোনালোকৰ ওচৰলৈ আহিছো, গতিকে এইটো ইয়াৰ পৰা এতিয়া দেখিবলৈ পোৱা গৈছে অন্য স্থানলৈ ইয়াক স্থানান্তৰিত কৰা হৈছে। আপোনালোকৰ যথেষ্ট অসুবিধা হ'ব। নিশ্চয়, ইতিমধ্যে আমাৰ বিভিন্ন ধৰণৰ অসুবিধা হৈ আছে। যিহেতু আগতে বাজিয়াগাঁও ব্লকটো বুলি ক'লে সামগ্ৰী সমষ্টিৰ এটা চিনাকি নাম আছিলে বাজিয়াগাঁও ডেভেলপমেণ্ট ব্লক। এতিয়া এই নামটো নাইকিয়া হৈ যাব। ডিলিমিটেশ্যন হোৱাৰ লগে লগে আমি ভাবিছিলো যে শিঙিমাৰী যোনটো ডেভেলপমেণ্ট ব্লক আছে সেই ব্লকৰ নামটো ইয়াত হ'ব শিঙিমাৰী ডেভেলপমেণ্ট ব্লক, কিন্তু ব্লকৰ কাৰ্যালয়টো ইয়াতে থাকিব। কিন্তু ইতিমধ্যে দেখা পালো যে ব্লকটো ইয়াৰ পৰা স্থানান্তৰিত কৰি শিঙিমাৰীলৈ গ'ল। ইয়াত আমাৰ ৰাইজৰ বহুত অসুবিধা হৈ আছে, যিহেতু বহুত দূৰৰ পৰা ইয়াত মানুহ আহে, কিন্তু ইয়াতকৈ এতিয়া আমি বহুত দূৰত যাব লাগে শিঙিমাৰী, য'ত নেকি ইয়াৰ পৰা কমচে কম আপোনাৰ 15-20 কিলোমিটাৰ আঁতৰত হৈ যায়। আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে গভমেণ্টক এটাই অনুৰোধ জনাম যে এটা অৰ্ডাৰ এখন ওলাইছিলে যে বাজিয়াগাঁও যোনটো ডেভেলপমেণ্ট কাৰ্যালয়টো ইয়াতেই থাকিব, কিন্তু নামাকৰণটো আপোনাৰ শিঙিমাৰী ডেভেলপমেণ্ট ব্লক বুলি হ'ব। আমি আপোনালোকৰ মাধ্যমত আকৌ মই কৈ আছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাই আছো যে শিঙিমাৰী ডেভেলপমেণ্ট ব্লকটো বাজিয়াগাঁও টাউনক নামটো লাগিল শিঙিমাৰী ডেভেলপমেণ্ট ব্লক হিচাপে থাকক। ইয়াত পূৰ্বতে কিমানখনমান পঞ্চায়ত ইয়াত জড়িত হৈ আছে? ইয়াত আপোনাৰ 12খন আছিলে। গতিকে 12খনকৈ ৰাইজৰ যথেষ্ট অসুবিধা হ'ব। নিশ্চয় অসুবিধা হ'ব। আপোনালোকে এই সম্পৰ্কে আপোনালোকৰ যিহেতু সামগ্ৰী সমষ্টিৰ যি নৱনিৰ্বাচিত বিধায়ক দীপৰঞ্জন শৰ্মা যিহেতু হৈছে, তেওঁৰ লগত আপোনালোকে আলোচনা কৰিছে? ইতিমধ্যে তেখেতক আমি জনাইছো, তেখেতে কি কৰিব পৰা যায় এইটো তেখেতে চিন্তা এটা কৰি আছে। নিশ্চয়কৈ ক'ব লাগিব, ইতিমধ্যে কৈছে যে যি সমষ্টি নিৰ্ধাৰণৰ পাছত যি 12খনকৈ পঞ্চায়ত পূৰ্বতে ইয়াৰ লগত জড়িত হৈ আছিলে, 12খনকৈ পঞ্চায়তৰ লোক, আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে যে এই সমষ্টি নিৰ্ধাৰণৰ পাছতে যিহেতু এই কাৰ্যালয়টো ইতিমধ্যে শিঙিমাৰীলৈ লৈ যোৱাৰ যি প্ৰক্ৰিয়া চলিছে, এতিয়া গতিকে ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। মই আপোনাৰ ওচৰলৈ আহিছো, যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব। নিশ্চয়কৈ আমাৰ আপোনালোকে দেখি পাইছে বাজিয়াগাঁও উন্নয়ন খণ্ডখন 1961 চনতে ইয়াতে স্থাপন কৰা হৈছিলে। আমাৰ এই কাৰ্যালয়টো এটা ঐতিহাসিক বুলি ক'ব পাৰি, কাৰণ আমাৰ এই কাৰ্যালয়টোৰ জৰিয়তে আমাৰ 12টা পঞ্চায়তৰ কাম কাজ ইয়াত চলিছিলে। যিহেতুকে আপোনালোকে দেখিছে এই কাৰ্যালয়টো বাজিয়াগাঁৱত আছিলে আৰু বাজিয়াগাঁৱৰ পৰা ইফালে আপোনাৰ 2-3টা পঞ্চায়ত কনুৱামাৰী মোৱামাৰীকে আদি কৰি বহুত কেইটা পঞ্চায়ত ইফালৰ পৰা আহি আমাৰ ইয়াত যথেষ্ট দূৰত আহি কাম কৰিছিলে। এতিয়া এই কাৰ্যালয়টো যেতিয়া আমাৰ শিঙিমাৰীলৈ স্থানান্তৰিত কৰা হ'ব, তেতিয়াহ'লে আপোনালোকে চাওক, তাৰ পৰা যেতিয়া 5 কিলোমিটাৰ ইয়াত আহিছিলে, ইয়াৰ পৰা আৰু 15 কিলোমিটাৰ যাব লাগিব। তাৰমানে এই 2-3টা পঞ্চায়তৰ মানুহখিনি 20 কিলোমিটাৰ ডিষ্টেঞ্চত কাম কৰিব লাগিব। গতিকে যদি এটা অফিচত এটা কাৰোবাৰ ভিডিঅ'ৰ চহী কাৰোবাৰ চহী এটা ল'বলৈ যাবলগীয়া হয়, গোটেই দিনটোৰ কাৰণে যাবলগীয়া। বিশেষকৈ ক'ব লাগিব যে ইয়াত যিসকল লোক আছে সকলো কিন্তু খেতি কৰা লোক, সকলোৱে দিন হাজিৰা কৰি থকা লোক, গতিকে তেওঁলোকৰ সময় যথেষ্ট অপচয় হ'ব। হয়, বহুত সময় যাব। মই নিশ্চয়কৈ কৈছো আপোনালোকক, যদি 5 কিলোমিটাৰ ডিষ্টেঞ্চত অহাৰ পিছত মানুহ এটা একবেলা গুচি যায়, এটা অফিচৰ কিবা বৃদ্ধ পেঞ্চনেই হওক, যিকোনো জব কাৰ্ডৰ কিবা কামেই হওক,
আহিলে ঘৰৰ পিয়ামাজি ঘৰৰ কামতেই হওক যিকোনো কামত দুখীয়া মানুহবিলাক আহিলে এক দুপৰ গুচি যায় গতিকে এই শিঙিমাৰী ব্লকত যেতিয়া যাব গতিকে গোটেই দিনটো তাত যাবগে গতিকে এটা মানুহৰ ধৰি লওক দিন হাজিৰা কৰা মানুহৰ 1000-1500 টকা এটা হাজিৰা কৰি কাম কৰি খায় সেই মানুহটো গোটেই দিনটো গুচি গ'লে নিশ্চয়কৈ সিহঁতৰ ক্ষতি হ'ব এটা কথা ক'ব লাগিব যে সমষ্টি নিৰ্ধাৰণৰ পাছত সামগ্ৰীৰ অস্তিত্ব যে নাইকিয়া হৈ যাব ধৰিছে প্ৰথমতে যি ৰাজচক্ৰ বিষয়া কাৰ্যালয় আছিলে স্থানান্তৰিত হৈছে তাৰ পাছত আহি গ'ল ব্লক যিটো কাৰ্যালয় আছে সেইটো স্থানান্তৰিত হৈছে এতিয়া নতুনকৈ নিৰ্দেশনা আহিছে যি সামগ্ৰী যি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে সেইটো এতিয়া স্থানান্তৰিত কৰা হ'ব গতিকে এই সম্পূৰ্ণ যিটো প্ৰক্ৰিয়া চলিছে এই প্ৰক্ৰিয়াটোত আপোনালোকে কিবা ৰহস্য দেখিছে নেকি বা কিবা ৰাজনৈতিক ইয়াত কিবা প্ৰভাৱ আপোনালোকে দেখিছে নেকি ৰহস্য মানে কি এতিয়া মই আপোনালোকক ৰাইজক বা চৰকাৰক মই এটা আহ্বান জনাম অফিচ কাছাৰী ক'ত বনাব লাগে বনাওক যদি শিঙিমাৰীত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ বনাব লাগে বনাওক আমাৰ ক'বলগীয়া একো নাই কিন্তু সামগ্ৰীত যিটো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে সেইটো ইয়াতেই থাকিব লাগে ইয়াৰ পৰা নিব নালাগে চৰকাৰৰ যদি কাৰণ ইয়াৰ পৰা যেতিয়া যাবগে আমাৰ টি গাৰ্ডেনৰ মানুহ আছে বা কছাৰীবোৰৰ মানুহ আছে এই মানুহবিলাক আমাৰ সিফালে যাব নোৱাৰিব মানে স্বাস্থ্যৰ কাৰণে যথেষ্ট অসুবিধা হ'ব নিশ্চয়কৈ ক'ব লাগিব ইতিমধ্যে আমি এটা কথা উল্লেখ কৰিছোৱে যে যি সমষ্টি নিৰ্ধাৰণৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে যে অকল সামগ্ৰীৰ সমষ্টিয়ে নহয় ৰাজ্যৰ বিভিন্ন কেইবাটাও সমষ্টিত ইতিমধ্যে এনেধৰণৰ সাল সলনি ঘটিছে কিন্তু সকলোবোৰ চাই চিতি এনেধৰণৰ সাল সলনি কৰিব লাগে যিহেতু ৰাইজ যথেষ্ট কৈছে যে 1961 চনৰ পৰা এই NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা